হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকক আমাৰ যি কেঁচুসাৰ আছে বা পচন সাৰৰ বিষয়ে আপোনালোকক অকণমান দেখাব আহিলোঁ। এয়া চাওক কেনেধৰণে কেঁচুসাৰ প্ৰস্তুত কৰা হৈছে তাকে আপোনালোকক দেখাইছোঁ। এয়া গোবৰ জাবৰ দিয়াত যি কেঁচু মেলি যি কেঁচুসাৰ প্ৰস্তুত কৰা হৈছে আৰু কেঁচুসাৰৰ কি উপকাৰিতা আছে তাৰ বিষয়ে আপোনালোকক কৈছোঁ। যে আমি যি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আমি যি শাক পাচলি খেতি কৰোঁ, শাক পাচলি বা অন্যান্য খেতি কৰোঁ, এই খেতিয়ে যথেষ্ট আমাৰ শৰীৰৰ ক্ষতি সাধন কৰে। কিন্তু যদি আমি এই কেঁচুসাৰ প্ৰস্তুত কৰি আমি যদি এই শাক পাচলি খেতি কৰোঁ বা ইয়াৰ খেতিয়ে যি এটা সুন্দৰ গ্ৰোথ লয় আৰু এই খেতিয়ে আৰু এই শাক পাচলিয়ে আমাক কোনো শৰীৰত ক্ষতি নকৰে। এয়া চাওক আপোনালোকক দেখাইছোঁ এই কেঁচুসাৰত যে কেনেধৰণে এই কেঁচুবিলাক আছে। এই কেঁচুসমূহ কিছু মূল্যত কিনি অনা হয় আৰু এই কেঁচুসমূহ এই গোবৰত মেলি দিয়া হয় আৰু একোটা এটা ট্ৰাপ বনাই মেলি গোবৰত মেলি দিয়া হয় আৰু এই কেঁচুসাৰ একদম সুন্দৰকৈ প্ৰস্তুত হৈছে। এয়া চাওক আপোনালোক কেঁচুসমূহ দেখাইছোঁ কেনেকুৱা ধৰণৰ এই কেঁচুবিলাক। গতিকে আপোনালোকেও কোনো নৱ প্ৰজন্মৰ কোনো যুৱক যুৱতী যদি আছে, তেওঁলোকে যদি ইচ্ছা যদি কৰে, মই স্ক্ৰীণত নাম্বাৰটো আপোনালোকক দি দিম। গতিকে স্ক্ৰীণৰ এই নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে আৰু কেঁচুৰ কঠীয়া ইয়াৰ পৰা লাভ কৰিব পাৰিব। আৰু কাৰোবাক যদি কেঁচুসাৰ প্ৰয়োজন হয়, তেখেতে এই কেঁচুসাৰ ইয়াৰ পৰা বিক্ৰী কৰাৰ ব্যৱস্থা আছে। গতিকে তেখেতে ইয়াৰ পৰা কেঁচুসাৰ বিক্ৰী কৰে। এয়া চাওক কেঁচু। আৰু এই ব্যক্তিজনে যিজন আছে, ব্যক্তিজনে তেখেতৰ বাৰীত নিজে শাক পাচলি খেতি কৰে আৰু এই অৰ্গেনিক সাৰ ব্যৱহাৰ কৰি। গতিকে আপোনালোকেও এনেধৰণে কৰক আৰু স্বাস্থ্য ভালে ৰাখক। তেখেতে এই পচন সাৰতেই বা এই কেঁচুসাৰতেই নিজৰ ঘৰতে কেঁচুসাৰ প্ৰস্তুত কৰি এয়া চাওক পাচলি খেতি কৰিছে আৰু লগতে ভোট জলকীয়া খেতি কৰিছে। এয়া চাওক। গতিকে এই পচন সাৰ ইয়াত দিয়াৰ বাবে বা এই কেঁচুসাৰটো দিয়াৰ বাবে ইয়াত কোনো ৰোগৰ লক্ষণ দেখা পোৱা যোৱা নাই। গতিকে আৰু গ্ৰোথ সুন্দৰকৈ লৈছে। এয়া চাওক কিমান ধুনীয়াকৈ জলকীয়াবোৰ লাগিছে আৰু ইয়াত কোনো বেমাৰৰ লক্ষণ দেখা পোৱা যোৱা নাই। এতিয়া চাওক এই ব্যক্তিজনে কেনেধৰণে এই কেঁচুসাৰ প্ৰস্তুত কৰি তেওঁ পাচলি খেতি কৰিছে, ভোট জলকীয়া খেতি কৰিছে, বেঙেনা খেতি কৰিছে, তিতা কেৰেলা খেতি কৰিছে আৰু তেওঁ নিজৰ ঘৰৰ যিখিনি খোৱা পাচলি তেওঁ নিজে উৎপাদন কৰিছে। লগতে তেখেতে ইয়াৰ পৰা পাচলি বিক্ৰীও কৰিব পৰা সামৰ্থ্য হৈছে। গতিকে কেঁচুসাৰ দিয়াৰ বাবে এই পাচলিত কোনো ধৰণৰ বেমাৰৰ লক্ষণ দেখা পোৱা যোৱা নাই আৰু এই বেমাৰ নোহোৱাৰ কাৰণেই আৰু গতিকে মানুহৰ শৰীৰতো কোনো অপকাৰ সৃষ্টি নকৰে। গতিকে আৰু কোনো হতাশায়ী ব্যক্তিয়ে যদি এই কেঁচুসাৰ প্ৰস্তুত কৰিবলৈ ইচ্ছা আছে, এই ব্যক্তিজনৰ লগত যোগাযোগ কৰক আৰু কেঁচুসাৰ প্ৰস্তুত কৰক আৰু নিজে এই জৈৱিক সাৰেৰে খেতি বাতি কৰক আৰু সকলোৱে স্বাস্থ্য ভালে ৰাখক। গতিকে কোনো এই ভিডিঅ'টো চোৱা কোনো নতুন যদি ব্যক্তি আছে, অন্যান্য ব্যক্তিসকলকো আকৌ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব। আপুনি এই কেঁচুসাৰটো কিমান দিনৰ পৰা আপুনি প্ৰস্তুত কৰি আছে? মই কেঁচুসাৰ প্ৰায় আজি 6-7 বছৰ আগৰ পৰা কৰি আছোঁ। হয়। আৰু প্ৰথমতে এটা বাকচত কৰিছিলোঁ, কৰি যেতিয়া দেখিলোঁ যে যথেষ্টখিনি হেৰি পাইছোঁ, হয়, তাৰপিছত আকৌ 2টা কৰিলোঁ, 2টা কৰি এতিয়া মোৰ 3টা জেগাত ইউনিট আছে। 3টা জেগাত প্ৰায় 10টামান বাকচত মই খেতি কৰি কেঁচুসাৰ প্ৰস্তুত কৰিছোঁ। হয়। আৰু ভালেখিনি আমি বিক্ৰীও কৰিছোঁ। এতিয়া 13 টকাৰ পৰা 16 টকালৈকে বিক্ৰী হৈছে পাৰ কেজি। সেনেকৈও আমাৰ অলপ ইনকাম হৈছে। দ্বিতীয় কথা, এতিয়া সম্পূৰ্ণ শাক পাচলিখিনি মই অৰ্গেনিক বেচিছত কৰিছোঁ। শাক পাচলি বুলি ক'লে বিভিন্ন ধৰণৰ শাক পাচলি, এতিয়া ৰঙালাও, জলকীয়া, দাংবডি, কেৰেলা, মানে সকলোখিনি সেইখিনি কৰিছোঁ। লগতে কি কৰিছোঁ, কেঁচুসাৰখিনি যিখিনি মোৰ সেইখিনি শাক পাচলি ব্যৱহাৰ কৰি থাকি যায়, সেইখিনি মই বাগানত ইউজ কৰিছোঁ। আৰু বাগানত ইউজ কৰাৰ কাৰণে এতিয়া বাগানৰ প্ৰডাকশ্যনটো মই শুনিবলৈ পাওঁ যে প্ৰত্যেকৰ মুখত দিনক দিনে প্ৰডাকশ্যন কমি গৈছে। আৰু ভগৱানৰ কৃপাত মই এতিয়া কেঁচুসাৰ প্ৰস্তুত কৰাৰ কাৰণে হয়তো সেইখিনি প্ৰয়োগ কৰাৰ বিনিময়ত মই এতিয়া প্ৰতি বছৰে প্ৰায় মোৰ 1-1.5 কুইণ্টেল 2 কুইণ্টেলকৈ মোৰ প্ৰডাকশ্যনটো বাঢ়িয়ে গৈছে। বাঢ়িয়ে গৈছে কেঁচুসাৰটো প্ৰয়োগ কৰা। মোৰ এতিয়া 22-23 কুইণ্টেলৰ পৰা প্ৰায় 30 কুইণ্টেলৰ ওচৰা-ওচৰি পাৰ বিঘা মোৰ প্ৰডাকশ্যন হৈছে পাৰ বিঘা। আপুনি যদি কোনোবা কোনো নৱপ্ৰজন্মৰ যুৱকে এই কেঁচুসাৰটো যদি প্ৰস্তুত কৰিব বিচাৰে, আপোনাৰ কাষলৈ আহিলে আপুনি দিহা পৰামৰ্শ দিব? কোনোবা নৱপ্ৰজন্মই ওচৰতে হওক বা দূৰতে হওক, যদি কোনোবাই কৰিব বিচাৰে আৰু তেওঁলোকে মোৰ পৰা কিবা জানিব বিচাৰে, মই যথেষ্ট সুখী হ'ম। আৰু মই তেওঁলোকৰ ঘৰত গৈ গোটেই কথাখিনি শিকাইতো আহিম। আৰু এতিয়ালৈকে মই যথেষ্ট প্ৰায় ফিলবাৰীৰ বিভিন্ন অঞ্চলত মই এইখিনি ট্ৰেইনিং দিছোঁ। ইয়াৰ পৰা পেঙেৰি, চিকৰাজান, কাকপথাৰ, বৰহলুং, এফালে আমাৰ মাধৱপুৰ, চিতলপুৰ, এনেকৈ কৰি যথেষ্ট জেগাত মই এইখিনি ট্ৰেইনিং দিছোঁ কৰিবলৈ। তেওঁলোকক
যিমান পাৰোঁ মই কেঁচু ছাপ্লাই দিছোঁ। হয় হয় নোৱাৰাখিনি তেওঁলোকক তিনিচুকীয়া এড্ৰেছ দিছোঁ, তিনিচুকীয়াৰ পৰা আনিছে। আৰু এতিয়াও মোৰ তাত দুই এজনক মানে এটা বাকচৰ কাৰণে দিব পৰাটো কেঁচু মোৰ ওচৰত আছে। কোনোবাই যদি বিচাৰে মই দিব পাৰোঁ। হয় হয় আৰু কেঁচুৰ দাম দিনৰ দিনে বাঢ়ি গৈছে। আগতে হয়। মই 1 টকাকৈ আনিছিলোঁ, এটা 1 টকা 60 পইচা 65 পইচা হৈছে পাৰ পিচ। হয় হয় গতিকে এবাৰ যদি 500 কেঁচু আনি বা 400 কেঁচু আনি যদি তেওঁলোকে প্ৰস্তুত কৰে, 6 মাহৰ ভিতৰত তেওঁলোকৰ হাতত ইমানেই কেঁচু হ'ব যে তেওঁলোকে নিজে কেঁচু বিক্ৰী কৰিব পাৰিব। হয় হয় হয়নে? গতিকে মইতো বিচাৰোঁ প্ৰত্যেকেই আজিৰ দিনত যিটো আমাৰ আৰু এটা সমস্যা আহি আছে, বাগানত কেমিকেল ব্যৱহাৰ কৰাৰ কাৰণে এতিয়া শুনিবলৈ পাইছোঁ ফেক্টৰীবিলাকে আমাৰ মানে কেঁচাপাত কৰে নকৰে। গতিকে আমি যদি এইবিলাক কৰোঁ তেতিয়াহ'লে কি হয়, আমাৰ লাহে লাহে আমাৰ 2-1 বছৰৰ ভিতৰত আমি অৰ্গেনিকলৈ কনভাৰ্ট কৰিব পাৰিম। এতিয়া অলপ আগতে দেখুৱালে যিটো আমাৰ ভাৰ্মি কম্প'জ ৱাছ বুলি কওঁ, যিটো তাৰ পৰা ওলোৱা পানী, সেই পানীটো ইমানেই উপযোগী। মই এতিয়া বাগানত ফলিঅ'ৰ হিচাপে আমি যিটো আমাৰ ভাষাত ভিটামিন বুলি কওঁ, ভিটামিন হিচাপে মই স্প্ৰে কৰোঁ। শাক পাচলিত স্প্ৰে কৰোঁ। আৰু শাক পাচলিত অৰ্গেনিক যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সেই মানে ভাৰ্মি কম্প'জ ৱাছ আৰু বিলঙনি অলপ পচাই পেলাই বিলঙনি পানী আৰু গৰু পেচাব যদি মিক্স কৰি মৰা হয়, তেতিয়া শাক পাচলিত অন্ততঃ কোনো বেমাৰে নাপায়। গতিকে এইখিনি ফুলি অৰ্গেনিক হ'ব। তেনেকৈ যদি চবেই যদি কৰিব বিচাৰে মানে তেওঁলোকে আহক, মই যিমানখিনি পাৰোঁ তেওঁলোকক মই সহায় কৰিম। আপুনি এতিয়া 10টাকৈ ইউনিট আপুনি 10টা বাকচ মোৰ ওচৰত বেলেগ বেলেগ জেগাত বেলেগ জেগাত এতিয়া 10টা ইউনিট আছে মোৰ ওচৰত। এতিয়াও মোৰ তাত প্ৰায় 10 কুইণ্টেলমান ষ্টক আছে। 4 কুইণ্টেল অৰ্ডাৰ ইতিমধ্যে আহিছে। তো বাকীখিনি এনেকৈ বিক্ৰী হৈ গৈ আছে। মানে খুচুৰাকৈ কোনোবাই 10 কেজি 20 কেজি 50 কেজি এনেকৈ নি আছে। মোৰ তাত প্ৰায় ষ্টক নাথাকেই। এই বছৰ এই কালি পৰহি উলিয়াইছোঁ, সেইখিনি অলপ ষ্টক আছে, সেইটো 2 দিনতে প্ৰায় শেষ হৈ যাব।